বিজেপি জিকিলে অসম ধ্বংস মুখ্যমন্ত্ৰী ডাঙৰীয়ে কিছুদিনৰ আগতে কি কৈছিলে অৰুণোদয় যদি লাগে বিজেপিক ভোট দিয়ক সেইকাৰণে মহিলাসকল সাৱধান অৰুণোদয় ল'লে কিন্তু আপোনালোকৰ বদনাম আহিব পাৰে আপোনালোকৰ ঘৰ সংসাৰ ভাঙিব পাৰে কাৰণ এইজন মুখ্যমন্ত্ৰী ডাঙৰীয়ে কোনো কথাৰ লেকবাং নাই সাংবিধানিক পদত থাকি অসাংবিধানিক কথা ক'লে শোভা নাপায় সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়ে অনতি পলমে ক্ষমা খোজক তেওঁ এগৰাকী সাংবিধানিক পদত আছে প্ৰথমতে মই অকণ আগতে যিষাৰি মই বাক্য কৈছিলোঁ তৰিলে দেশ মৰিলে স্বৰ্গ বিজেপি জিকিলে অসম ধ্বংস আৰু এতিয়া মহিলাও ধ্বংস যে এই ভিডিঅ'টোত মহিলাজনীয়ে আমাৰ অসম প্ৰধানমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বিপক্ষে কিছুমান কথা আগবঢ়াইছে যে মই নাজানো কিয় এনেকুৱা কথা আগবঢ়াইছে ইয়াৰ সাৰমৰ্মটো কি মই আশা ৰাখিম আপুনি যদি ভিডিঅ'টো অলপ চায় তেতিয়া আপুনি নিশ্চয় গম পাব চাওক আমি আকৌ ভিডিঅ'টো চাওঁ তেতিয়া তাৰপিছত আমি এই কথাবিলাক আমি আকৌ আলোচনা কৰিম তাৰ বাহিৰে অন্য একো নহয় আৰু তেওঁ যি বিপ্লৱদেৱ শৰ্মাৰ প্ৰতিবেদনৰ কথা কৈছে প্ৰথম কথা বিপ্লৱদেৱ শৰ্মাৰ প্ৰতিবেদনত এনেকৈ লিখা আছে নেকি মানে নাৰীৰ চেষ্টিটি মানে সতীত্বটো মানে তেওঁ দি পেলাই চাকৰি লাভ কৰিছে এনেকৈ সঁচা অৰ্থত লিখা আছেনে আমি সুধিব বিচাৰিছোঁ আৰু এখন বিপ্লৱদেৱ শৰ্মাৰ প্ৰতিবেদন নে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিবেদন হয় আমি জানিব বিচাৰিছোঁ কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ্তমান সৰ্বা হয় তেওঁ মন্ত্ৰীসকলৰ তেওঁ দায়িত্ব তেওঁৰ হাতত থাকে বিধায়কসকলৰ দায়িত্ব তেওঁৰ হাতত থাকে তাৰ এক্সাম্পল এটা মই দিব বিচাৰিছোঁ এডুকেশ্যন এইটো এটা সঁচা কথা যেনেকুৱাই নহয় পৰিস্থিতি নহওক মানে মহিলাৰ ক্ষেত্ৰত যেতিয়া কথাটো আহে আৰু মহিলাৰ ক্ষেত্ৰত আপুনি যেতিয়া অলপ বেয়াকৈ ক'ব এই কথাটো আমাৰ ভাৰতৰ সংস্কৃতিৰ বিপৰীত আহি যায় মানে আমাৰ মহিলাসকলক আমি আমাৰ মাতৃত্ব দৰ্জা দিয়া হৈছে কাৰণ ইয়াত যদি আপোনালোকে কিবা দুৰ্শব্দ ব্যৱহাৰ কৰে তেন্তে ভাৰতবাসীয়ে এইটো সহজতে ল'ব নোৱাৰে আৰু যাৰ ফলত মই আশা ৰাখিলোঁ যাৰ ফলত এই মহিলাজনী এনেকুৱা ধৰণৰ কথা ক'বলৈ বাধ্য হৈছে মানে নাৰীৰ চেষ্টিটি মানে সতীত্বটো মানে তেওঁ দি পেলাই চাকৰি লাভ কৰিছে এনেকৈ সঁচা অৰ্থত লিখা আছেনে আমি সুধিব বিচাৰিছোঁ আৰু এখন বিপ্লৱদেৱ শৰ্মাৰ প্ৰতিবেদন নে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিবেদন হয় আমি জানিব বিচাৰিছোঁ কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ্তমান সৰ্বা হয় তেওঁ মন্ত্ৰীসকলৰ তেওঁ দায়িত্ব তেওঁৰ হাতত থাকে বিধায়কসকলৰ দায়িত্ব তেওঁৰ হাতত থাকে তাৰ এক্সাম্পল এটা মই দিব বিচাৰিছোঁ এডুকেশ্যন মিনিষ্টাৰে যদি ৰাতিপুৱা যদি কয় কাইলৈ মেডিকেল ৰিজাল্ট দিব পিছদিনা টুইটাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়ে কয় যে আজি কেঞ্চেল দুদিনমানৰ পিছত দিম তো তেনে পৰ্যায়ত বিপ্লৱদেৱ শৰ্মাৰ প্ৰতিবেদনখন যে বিপ্লৱদেৱ শৰ্মাৰ প্ৰতিবেদনেই সঁচা অৰ্থত হয় আমি সাধাৰণ ৰাইজে আমি ভাবি নলওঁ কাৰণ এখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিবেদন হ'ব পাৰে তেওঁ মনে সজা প্ৰতিবেদন হ'ব পাৰে কাৰণ প্ৰতিবেদনখনত যদি চাই ৰাজসাক্ষী হৈ আছে এগৰাকী কনভিক্টেড মানুহ মিগেন ডক্টৰ মিগেন এনেকুৱা এজন আছে যোনজন চিকিৎসক হয় তেওঁৰ পৰা ৰাজসাক্ষী লৈ এখন প্ৰতিবেদন বনোৱা হৈছে তো সেইখন প্ৰতিবেদনক আমি ফ'ল' নকৰোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাৰীক সন্মান কৰাৰ কথা কয় আই মাতৃ বুলি কয় নহয় জানো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাৰী জাতিটোক অপমান কৰিছে তেওঁ নিজৰ পত্নীকে সন্মান নকৰে পত্নীকে সংবাদ মাধ্যমত এইটো আমি কোৱা কথা নহয় সংবাদ মাধ্যমত কৈছে মোৰ মানুহজনীৰ ওপৰত আপোনালোকৰ ইমান কিয় চকু যদি নিজৰ মানুহজনীকে সন্মান দিব নোৱাৰে সাধাৰণ মহিলাক কি সন্মান দিব সেইটো আমি কোৱা কথা নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাষ্য হয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি ইমানে মহিলাক সন্মান কৰে তাৰ প্ৰমাণটো আমি পালোৱেই আজি মণিপুৰত মহিলাক ছেমি নেকেড কৰি পেলাই পেৰেড কৰোৱা হৈছিলে তেতিয়া কি বিজেপি চৰকাৰে সতীত্ব হৰণ কৰা নাছিলে জানো মণিপুৰত কাৰ চৰকাৰ আছিলে বিজেপি চৰকাৰ আছিলে তেতিয়া কি সতীত্ব নাৰীৰ হৰণ হোৱা নাছিলে জানো আজি যদি চাই শিলখাকু মহিলাই নিজৰ ঘৰটো বচাইছিলে ছেমি নিউড প্ৰটেষ্ট সেইবিলাক প্ৰটেষ্টত আমিও আছিলোঁ ছেমি নিউড প্ৰটেষ্ট কৰিছিলে দুগৰাকী মহিলাই সেয়া কি অস্তিত্ব হৰণ হোৱা নাই সেয়া বিজেপিয়ে সতীত্ব হৰণ কৰা নাই জানো সেয়া সতীত্ব হৰণ কৰা নাই কৰিলে মহিলাই নিজৰ সৰ্বোচ্চ ৰাইজৰ আগত এনেকৈ উদঙাই দিব নেকি কোনো মহিলাই নিদিয়ে কাৰণ শৰীৰটোৱে হৈছে মহিলাৰ অলংকাৰ হয় আটাইতকৈ দামী জুৱেল হয় আৰু সেই জুৱেলটো ৰাইজৰ আগত এনেদৰে কোনো মহিলাই দিব নিবিচাৰে নিজৰ মাটিটুকুৰা বচাবৰ কাৰণে শিলখাকু ছেমি নিউড অৰ্ধ অলংঘ হৈ প্ৰতিবাদ কৰিছিলে তেতিয়া কিয় বিজেপিয়ে সতীত্ব হৰণ কৰা নাই নেকি আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে কমলনাথ ডাঙৰীয়াক চেলেঞ্জ কৰিছিলে যে মই চেলেঞ্জ কৰিছোঁ আপুনি যদি হনুমান ভক্ত হয় 10 জনপদটো দিল্লীৰ 10 জনপদটো জ্বলাই দিয়ক 10 জনপদত কোন থাকে সোনিয়া গান্ধী ডাঙৰীয়ানী থাকে সেই মহিলাক সন্মান কৰা হ'ল নেকি এনেকুৱা বহুত উদাহৰণ আছে আৰু এটা উদাহৰণ 2022 চনৰ 15 আগষ্ট 75th ইণ্ডিপেণ্ডেণ্ট ডে আছিলে তেতিয়া বিলকিছ বানুৰ ৰেপিছকেইটাক কি কৈছিলে মুকলি কৰি দিয়া হৈছিলে সেয়া কি সতীত্ব হৰণ নহয় জানো মহিলাক সতীত্ব হৰণ কৰা হোৱা নাই জানো এটা কথা মনত ৰখা দৰকাৰ এগৰাকী মহিলাৰ উলংগ শৰীৰত যদি কোনোবা পুৰুষে অত্যাচাৰ কৰে সেইটোকে ধৰ্ষণ নুবুজে যদি আপুনি এগৰাকী মহিলা বা যুৱতীক ৰাজহুৱাভাৱে অপমান কৰে সেইটো এটা ধৰ্ষণে হয় আপুনি যদি জানিছিলে যেনেকৈ আপুনি বিজেপি এতিয়া মুখ্যমন্ত্ৰী হয় অসমৰ বিজেপিত আছে আপুনি এতিয়া যেনেকৈ কংগ্ৰেছৰ ভিতৰচৰাত কি হৈ আছে ভূপেন বৰা ডাঙৰীয়াই কি কৰি আছে গৌৰৱ গগৈ ডাঙৰীয়াই ক'ত গৈছে তেওঁৰ পত্নী ক'ত গৈছে খবৰ ৰাখে তেতিয়া আপুনি কংগ্ৰেছৰ প্ৰভাৱশালী মন্ত্ৰী আছিলে তেতিয়া আপুনি কিয় গম নাপালে যে নাৰীৰ সতীত্ব হৰণ হৈ আছে বুলি আপুনি নীৰৱ দৰ্শক হৈ চকুমুটা কুলি ভৰত বহি চাই আছিলে নেকি আপুনি শিৱই যেনেকৈ তপস্যা কৰি আছিলে তাত যে হেৰিবিলাকে নাচি আছিলে তেতিয়া তেনেকুৱা আপুনি ৰূপ ধাৰণ কৰি আছিলে নেকি নীৰৱ দৰ্শক ভূমিকা পালন কৰিছিলে এটা কথা মনত ৰাখিব যদি সতীত্ব হৰণ হৈছিলে কংগ্ৰেছৰ দিনত তেতিয়াহ'লে আপুনি যদি সেইবিলাক গম পাইছিলে সেইটো এটা ধৰ্ষণে হয় আপুনি জানি বুজি মানে নেদেখা কুলি চকুমুটা কুলি ভাত আছিলে আৰু কি যিদৰে পৰহি আপুনি সমগ্ৰ মহিলা জাতিক অপমান কৰিলে এইটো এটা ধৰ্ষণে হয় আৰু এটা কথা চবতকৈ হেল্থ ছেক্টৰত আটাইতকৈ বেছি জব পাইছিলে তেতিয়া মুখ্যমন্ত্ৰী কোন আছিলে হেল্থ মিনিষ্টাৰ কোন আছিলে নট অনলি মানে স্বাস্থ্য বিভাগত এডুকেশ্যন গুৰুত্বপূৰ্ণ বহুতকেইটা ডক্টৰ তেওঁৰ হাতত আছিলে তেওঁৰ বিভাগকেইটাতে অতিতকৈ মানে বেছি আপোনাৰ চাকৰি পাইছিলে তো সেইবিলাক মহিলাক তেওঁ অপমান কৰা নহ'লে তেওঁ তেন্তে ক'ৰবাত ন ক'ৰবাত আওপকীয়াকৈ মানে নকৰে
নেকি এতিয়া মণিপুৰত যে মানে বিজেপি চৰকাৰ আছিল তেতিয়া সতীত্ব হৰণ হোৱা নাছিলে জানো এইবিলাক প্ৰশ্নৰ উত্তৰ আমাক লাগে সেইকাৰণে কৈছোঁ যিদৰে ৰাজহুৱা স্থানত মহিলাক অপমান কৰিলে সেইটো এটা ধৰ্ষণেই হয় আৰু তেওঁ যিদৰে এইবিলাক গম পাই পেলাই গাপ দি ৰাখিছিলে সেইটো এটা ধৰ্ষণেই হয় অকল যে উলংগ শৰীৰত যে কোনোবা পুৰুষে আহি পেলাই অত্যাচাৰ কৰে সেইটোক ধৰ্ষণ নুবুজায় সেইকাৰণে কৈছোঁ তৰিলে দেশ মৰিলে স্বৰ্গ বিজেপি জিকিলে অসম ধ্বংস অসমৰ পৰিস্থিতি যেনেকুৱা যাৰ ফলত এনেকুৱা ধৰণৰ মন্তব্য ব্যক্ত কৰিবলৈ বাধ্য হৈছে আমাৰ অসমত এনেকুৱা কিছুমান পৰিস্থিতি এনেকুৱা ঘটনা কিছুমান হৈ আছে যিৰ ফলত আমাৰ চৰকাৰেও হয়তো দেখিব নোৱাৰা হৈছে বা চৰকাৰে হয়তো গমেই নাপায় যদিও পায় এনে আছে আৰু যাৰ ফলত আমাৰ অসমৰ আমাৰ ৰাইজও তেনেকুৱা অৱস্থাত হৈছে যে বেলেগবোৰ বস্তু দেখি থাকিবলগীয়া হৈছে যি হওক আমি এইটো ভিডিঅ'ৰ জৰিয়তে কিছুমান কথা গম পালোঁ যাৰ ফলত মহিলাজনীয়ে ভালকৈ কিছুমান কথা ব্যক্ত কৰিছে যেনেকুৱা মণিপুৰৰ কথা ব্যক্ত কৰিছে অসমৰ কিছুমান ঘটনা এনেকুৱা সংঘটিত হোৱা কথা উল্লেখ কৰিলে যাৰ ফলত আমি কিছু কথা জানিব পাৰিলোঁ